নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ যুগুতোৱা হৈছে। এনেধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা আৰু বৰষুণ। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীয়ে যেন সকাহ লাভ কৰিছে। অহা 4 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভয়ংকৰ ধুমুহাত উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। নিশাৰ ভাগৰ পৰা আৰম্ভ হৈছে ৰাজ্যত বৰষুণ। ভাঙি চুৰমাৰ হৈছে বিদ্যুতৰ খুঁটাও। ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো আপুনি নোচোৱাকৈ নাথাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। ভৱিষ্যতে নাথাকিব এতিয়াৰ পৰা মেট্ৰিকৰ ডিভিজনৰ ব্যৱস্থা। এতিয়াৰ পৰা শিক্ষাৰ্থীয়ে অকল ৰিজাল্টহে লাভ কৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈছে নে অনুত্তীৰ্ণ হৈছে তাৰ তথ্য এতিয়াৰ পৰা জানিব পাৰিব মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে। পূৰ্বৰ দৰে ডিভিজনৰ ব্যৱস্থা উঠাই দিব চৰকাৰে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। সম পৰ্যায়ৰ হ'ব CBSE আৰু ছেভাৰ প্ৰশ্ন কাকত। ভৱিষ্যতে নাথাকিব মেট্ৰিকৰ ডিভিজন ব্যৱস্থাও। ইতিমধ্যে বিলুপ্ত কৰা হৈছে ৰেংক ব্যৱস্থা। ৰেংক ব্যৱস্থা বিলুপ্ত কৰাৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ পৰা ডিভিজনৰ ব্যৱস্থাও নাইকিয়া হ'ব মেট্ৰিক পৰীক্ষাত। কেৱল ৰিজাল্ট ঘোষণা কৰিব শিক্ষা বিভাগে। উত্তীৰ্ণ হৈছে নে অনুত্তীৰ্ণ হৈছে কেৱল সেয়া জানিব পাৰিব পৰীক্ষাৰ্থীসকলে। কেৱল পৰীক্ষাৰ্থীসকলহে অৱগত হ'ব ফলাফলৰ বিষয়ে। এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। হিন্দু মুছলমান কৰাৰ বাবে আজমলৰ দৰে ক্ষতি হ'ব বিজেপিৰ। এই মন্তব্য কোনে কৰিছে সবিস্তাৰে খবৰটো লৈ আহিছোঁ। পূৰ্বতে ঘৃণামূলক ভাষণ, হিন্দু মুছলমানৰ ৰাজনীতি নাছিল বিজেপিত। বৰ্তমানৰ একাংশই হিন্দু মুছলমান কৰি সমাজত বিভাজনৰ সৃষ্টি কৰিছে। দল ত্যাগৰ কৰাৰ পূৰ্বেই পুৰণি নেতা অশোক শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। কেইজনমান নেতাৰ স্বেচ্ছাচাৰী শাসনৰ বাবে মই দল ত্যাগ কৰিম। যি পদ্ধতিৰে শাসন চলি আছে তাক লৈ অসন্তুষ্ট অসমৰ জনতা। হিন্দু মুছলমান কৰাৰ বাবে আজমলৰ দৰে ক্ষতি হ'ব বিজেপিৰ। এই মন্তব্য কৰিছে অশোক শৰ্মাই। কংগ্ৰেছত যোগদান কৰিব জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা। 9 আগষ্টত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব অশোক শৰ্মাই। আজি বিজেপি দল ত্যাগ কৰিব প্ৰাক্তন বিধায়কগৰাকীয়ে। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে। নিজৰ সমৰ্থকক লগত লৈ কংগ্ৰেছক যোগদান অশোক শৰ্মাৰ। কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাসকলে দলত চলাইছে স্বেচ্ছাচাৰী শাসন। বিজেপিত এতিয়া গণতন্ত্ৰ নাই। বিজেপিত প্ৰমূল্যবোধৰ ৰাজনীতি নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ বাবে ক্ষতি হ'ব বিজেপি বুলি মন্তব্য অশোক শৰ্মাৰ। 3 বছৰ মোৰ ওপৰত ভীষণ মানসিক অত্যাচাৰ চলিল। শুকুৰবাৰে মই বাধ্য হৈ বিজেপি এৰিম। আগন্তুক দিনত মই এটা নতুন ৰাস্তাৰে যাবলৈ ওলাইছোঁ। মই যন্ত্ৰণাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ আশীৰ্বাদ লৈছোঁ বুলি মন্তব্য অশোক শৰ্মাৰ। আমি যিটো সংগঠন কৰি আজি এই পৰ্যায়লৈ আনিছোঁ সেইটো আজি কেইজনমান ব্যক্তিৰ হাতোৰাৰ চেপাত প্ৰায় নিশেষ হ'বলৈ গৈছে। বিজেপি এৰাৰ পূৰ্বে মহা বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। কংগ্ৰেছক কঠোৰ সমালোচনা কৰি বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। কমলাক্ষ দে পুৰকায়স্থই কয়, আজিৰ দিনত কংগ্ৰেছৰ কাৰ্যালয়ত গ'লে মাদ্ৰাছাত যেন লাগে।
আজিৰ দিনত কংগ্ৰেছৰ কাৰ্যালয়ত গ'লে মাদ্ৰাছাত যোৱা যেন লাগে এই মন্তব্য কমলাক্ষ দেপুৰকায়স্থৰ কংগ্ৰেছত বৰ্তমান হিন্দু মানুহৰ সংখ্যা কমি গৈছে আজিৰ দিনত কোনো মানুহৰ কংগ্ৰেছ কৰা মেণ্টেলিটি মই দেখা পোৱা নাই কংগ্ৰেছৰ চান্দা সংস্কৃতিৰ বহুত আগৰ পৰাই চলি আছে কংগ্ৰেছত চান্দা সংস্কৃতি গঢ়া ভূপেন বৰা 1 নম্বৰ বুলি কৈছে কমলাক্ষ দেপুৰকায়স্থই বহুত মানুহৰ পৰা বহুত পইচা লৈছে ভূপেন বৰাই কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কটাক্ষ কৰিছে বিধায়ক কমলাক্ষ দেপুৰকায়স্থই আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেতিয়া আপুনি শীঘ্ৰেই আবেদন কৰক আপোনাকো প্ৰয়োজন হৈছে নেকি এখন চৰকাৰী ঘৰৰ ৰাজ্যত চৰকাৰী পকী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া জিলাই জিলাই চৰকাৰী ঘৰৰ প্ৰপত্ৰ বিতৰণ আৰম্ভ হৈ গৈছে পকী ঘৰৰ লগতে পাব আপুনি শৌচালয় আৰু বিজুলীও চৰকাৰী ঘৰৰ আবেদনৰ বাবে পূৰাব লাগিব 3 পৃষ্ঠাজোৰা এখন আবেদন পত্ৰ 2024 বৰ্ষৰ নতুন ঘৰৰ বাবে আপুনি আবেদনৰ প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব পঞ্চায়তৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰীও ঘৰে ঘৰে গৈ পূৰণ কৰি দিব আপোনাৰ প্ৰপত্ৰ মধ্যবিত্ত শ্ৰেণীৰ লোককো চৰকাৰে দিব পকী ঘৰ চৰকাৰী ঘৰ পাবলৈ আবেদনৰ বাবে থাকিব লাগিব ৰেচন কাৰ্ড পকী ঘৰৰ বাবে আবেদন কৰিবলৈ থাকিব লাগিব আৰু নথিপত্ৰ ভোটাৰ কাৰ্ড লগতে আধাৰ কাৰ্ড পান কাৰ্ড জাতিগত প্ৰমাণপত্ৰ পাছপোৰ্ট ফটো ইনকাম সাৰ্টিফিকেট বেংক একাউণ্ট নম্বৰ এক্টিভ আপোনাৰ মোবাইল নম্বৰ চৰকাৰী ঘৰৰ আবেদনৰ বাবে এইকেইটা নথিৰ প্ৰয়োজন হ'ব অনলাইনৰ জৰিয়তেও আপুনি নতুন ঘৰৰ বাবে আবেদন কৰিব পাৰিব pmaymis.gov.in এই ৱেবছাইটৰ জৰিয়তেই আপুনি সহজতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰাৰ সুযোগ লাভ কৰিব পৰৱৰ্তী খবৰটো হৈছে পেৰিছ অলিম্পিকত ভাৰতলৈ তৃতীয়টো পদক ৰাইফল শ্বুটাৰ স্বপ্নিল কুশালে গৌৰৱ কঢ়িয়াই আনিছে ভাৰতলৈ পুৰুষৰ 50 মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক জয় কৰিছে স্বপ্নিলে শ্বুটিঙত ইতিমধ্যে 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে 10 মিটাৰ এয়াৰ পিষ্টলত 2টাকৈ পদক জয় মনু ভাকেৰ সৰবজত সিঙৰ মনু ভাকেৰে একক আৰু মিক্স ইভেণ্টত জয় কৰিছিল পদক স্বপ্নিলৰ সফলতাৰ পাছতেই ভাৰতৰ পদকৰ সংখ্যা 3লৈ বৃদ্ধি পাইছে পেৰিছ অলিম্পিকত ভাৰতলৈ আহিছে তৃতীয়টো পদক 150 বছৰ চলিব বুলি কোৱা সংসদ ভৱনৰ এবছৰ নহৈতেই 7 ফুটি পানী সোমাইছে হুৰাহুৰে সংসদ ভৱনত আমি জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ কিয়নো 150 বছৰ চলিব বুলি কোৱা কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আটকধুনীয়া সংসদ ভৱনত এবছৰৰ ভিতৰতে 7 ফুটি আজি পানী কমাইছে কত গৈছে 971 কোটি টকা ধোৱাচাঙত উঠিছে 971 কোটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত সংসদ ভৱন 7 ফুটি হুৰাহুৰে পানী কমাইছে সংসদ ভৱনত লিকেজৰ অনুসন্ধানৰ বাবে তদন্ত কমিটি ইতিমধ্যে ঘোষণা কৰা হৈছে কংগ্ৰেছৰ মণিকাম ঠাকুৰে পোহৰলৈ আনিছে সংসদ ভৱনৰ এই দুৰ্দশা নতুন পাৰ্লিয়ামেণ্টক স্বাধীন ভাৰতৰ প্ৰতীক আখ্যা দিয়া হৈছিল নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই ডিজাইন আৰু কামৰ প্ৰশংসা কৰা হৈছিল কিন্তু বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি 971 কোটি টকা ব্যয় সাপেক্ষে 150 বছৰ চলিব বুলি কোৱা এইখন সংসদ ভৱনৰ এবছৰ নহওঁতেই 7 ফুটি হুৰাহুৰে পানী সোমাইছে এইখন বিজেপি চৰকাৰৰ যেন স্বৰূপ প্ৰকাশ পাইছে এই সংসদ ভৱনৰ 7 ফুটি পানী সোমোৱাৰ পিছতে এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে পৰৱৰ্তী খবৰ ৱাইনাডৰ ভয়ংকৰ ভূমিস্খলনত বুজ ল'বৰ কাৰণে আজি উপস্থিত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৱাইনাডৰ গৃহহীন হোৱা লোকৰ কাষত থিয় হৈছে ৰাহুল গান্ধী
30 জুলাইত ভয়ংকৰ ভূমিস্খলনত নিহত হৈছিল শতাধিক লোক ভূমিস্খলনত ভাঙি চুৰমাৰ হৈ পৰিছিল বহু লোকৰ ঘৰ দুৱাৰ আৰু আজি বুজ ল'বৰ কাৰণে পৰিস্থিতিৰ ৱাইনাডত উপস্থিত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ সৈতে শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী